এটা মানে আৱেগিক আৰু সুন্দৰ মুহূৰ্ত আপোনালোকে দেখিছে ইমানখন ৰাইজ আহি আজি দিনটো লাগি আমাৰ বিশেষভাৱে আমি মাৰ্ঘেৰিটা জিলা সমিতিক আমি ধন্যবাদ জনাব লাগিব যিহেতু ধেমাজি মাৰ্ঘেৰিটা জিলাৰ মানে নেতৃত্বত আজি নগাপথাৰ যিটো চাউচেংৰেন প্ৰতিষ্ঠা হ'বলৈ গৈছে সেইকাৰণে আমি মাৰ্ঘেৰিটা জিলাক প্ৰথমে পয়ফালুং মুননুন চুনখামৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আৰু লগতে নগাপথাৰ আজি যি দুজন ভূমিদাতা তেওঁলোকলৈও আমি যথেষ্ট আনন্দিত হৈ আজি তেখেতলোকক আমি প্ৰশংসা পত্ৰ প্ৰদান কৰিছোঁ আৰু তেওঁলোকে যাতে ভৱিষ্যতলৈ এনেধৰণে যি ত্যাগ স্বীকাৰ কৰিলে আমাৰ জাতিৰ ভাষা কৃষ্টি সংস্কৃতি পৰম্পৰা খাদ্য সম্ভাৰ সাজ পোছাক আদি এইবিলাক আমি ৰক্ষা কৰিব পাৰিম তাৰ এটা তেওঁলোকে উদাহৰণ দিলে আৰু মাৰ্ঘেৰিটা জিলাৰ লগতে উলুপ আৰু নগাপথাৰবাসী ৰাইজে যিটো উৎসাহেৰে আমাৰ জাতিটো পৰম্পৰা আৰু ভাষা কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে ওলাই আহিছে সেইকাৰণে আমি বহুত সুখী হৈছোঁ আৰু মই কেন্দ্ৰীয় সমিতিৰ দায়িত্ব লোৱা প্ৰায় দুবছৰে হৈছেহি এই দুবছৰত মাৰ্ঘেৰিটা জিলাত যিমান এই আমাৰ টাই জাতিটোৰ মংগোলীয় গোষ্ঠী হিচাপে আমাৰ পৰম্পৰাৰ ক্ষেত্ৰত যিমান আগুৱাই নিব পৰা হৈছে মই সঁচাই আজি নথৈ আনন্দিত হৈছোঁ আজি সৈতে মই মাৰ্ঘেৰিটা জিলাত দুটাকৈ চাউচেংৰেন নিৰ্মাণ কৰা হৈছে আজি দ্বিতীয়টো চাউচেংৰেন আজি আমি প্ৰতিষ্ঠা কৰিছোঁ ইয়াৰ আগতে পাৱৈৰ ভিতৰৰ পৰা এটা চাউচেংৰেন আমি প্ৰতিষ্ঠা কৰি গৈছোঁ তেখেতলোকেও খুব সুন্দৰভাৱে সেই চাউচেংৰেনটি নিৰ্মাণ কৰি আজি আমাৰ পৰম্পৰাটোক আগবঢ়াই লৈ গৈ আছে আমাৰ ভাষা কৃষ্টি সংস্কৃতিক ৰক্ষা কৰি গৈ আছে ঠিক তেনেধৰণে আমাৰ অসমৰ যিমানবিলাক টাই আহোম জনগোষ্ঠীয় লোক আছে সেই সকলোবিলাকে একেলগে আহি আমি সদায় কৈ থাকোঁ 50 লাখ আমাৰ আহোম আছে আহোম হৈ থাকিলে নহ'ব আমি আহোম বুলি কৈ থাকিলে নহ'ব আমি টাই জাতিটো টাই আহোম হৈ পিনে আমাৰ যিটো ভাষা কৃষ্টি সংস্কৃতি পৰম্পৰা এই সকলোখিনি ৰক্ষা কৰিবৰ কাৰণে যি কৰ্ম কৰিব লাগে যি কাম কৰিলে আমাৰ এই সকলোখিনি ডেভেলপ কৰি লৈ যাব পাৰিম আজি আমাৰ ভাষা ক্ষেত্ৰত আমি কিমান পিছ পৰি গৈছোঁ যিটো ৱৰ্ল্ডৰ এটা আইকনিক ভাষা বুলি ক'ব লাগিব যিটো কোনো ভাষাৰ সংমিশ্ৰণ নোহোৱা এটা ভাষা হ'ল টাই ভাষা সেই ইউনিক ভাষা হিচাপে ৱৰ্ল্ডে এটা স্বীকৃতি দিয়া ভাষাটোক আমি অসমৰ ৰাইজে লুপ্ত পোৱাবলৈ গৈ আছোঁ সেইকাৰণে আমি আমাৰ নিজৰ ভাষাটোক আঁকোৱালি লৈ কিমান পাৰোঁ আগুৱাই নিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ অসম গভৰ্ণমেণ্টে যিটো আমাৰ ভাষাৰ ক্ষেত্ৰত আজি কলেজ পৰ্যায়ত যিটো আমাৰ ভাষাৰ ছাবজেক্ট হিচাপে বা টিচাৰসকলক দিবৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে তাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে আমাৰ যিটো প্ৰাইমাৰী শিক্ষা সেই প্ৰাইমাৰী শিক্ষাটো এটা সময়ত স্তব্ধ হৈ গৈছে তেওঁলোকে যি 200 পোষ্ট আমাক আগবঢ়াই দিছিলে সেই 200 পোষ্টতে সীমাবদ্ধ নাথাকি আমাৰ আমাৰ আহোম এলেকাবিলাকত প্ৰত্যেক প্ৰাইমেৰী স্কুলবিলাকত আমাৰ টিচাৰবিলাক পুনৰ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আজি এই নগাপথা স্থানৰ পৰাই আমি তেখেতলোকক দাবী জনাইছোঁ যে আমাৰ যিসকল প্ৰাইমেৰী টিচাৰে ৰিটায়াৰ হৈ গৈছে যিসকল মৃত্যু হৈ গৈছে তেখেতলোকৰ পোষ্টত আমাৰ পুনৰ টাই শিক্ষকসকলক প্ৰদান কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু লগতে আমাৰ যি 200 পোষ্টত সীমাবদ্ধ হৈ হিতেশ্বৰ শইকীয়াৰ দিনতে যি 200 পোষ্টত সীমাবদ্ধ ৰাখিলে তাৰ পৰা আগুৱাই নিব পৰা নাই সেইকাৰণে আমি অসম গভৰ্ণমেণ্টক ইয়াৰ পৰা অনুৰোধ জনাইছোঁ যে আমাৰ এই ভাষা ক্ষেত্ৰত শিক্ষকসকলক নিযুক্তি দি আমাৰ টাই ভাষাটো উন্নত পৰ্যায়লৈ নিবৰ কাৰণে মই এই নগাপথাৰ ক্ষেত্ৰখনৰ পৰাই মই অনুৰোধ জনাইছোঁ আৰু আমাৰ যি ধৰ্মীয় পৰম্পৰা এই ধৰ্মীয় পৰম্পৰা যোগেদি যি ভাষাটো ৰক্ষা কৰা হৈছে তাৰ কাৰণেহে আজি এই ভাষাটো প্ৰচলন হৈ আছে আৰু আমি যি ৰীতি নীতি কৰোঁ তাত আমাৰ ভাষাবিলাক ব্যৱহাৰ কৰি আছোঁ কাৰণে আমাৰ ভাষাটো আজি বৰ্তমান সময়ত জীয়াই আছে লগতে মই পূৰ্বাঞ্চল টাই সাহিত্য সভা আমাৰ এখন সাহিত্য সভা আছে সাহিত্য সভালৈ মই এটা অনুৰোধ ৰাখিম যে আমাৰ যি ভাষাৰ কাৰণে যিটো ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ ল'ব লাগে সেই পদক্ষেপটো আৰু যেন এখোপ আগবঢ়াই নি আমাৰ এই পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ মান মৰ্যাদা ৰাখি আমাৰ টাই আহোম জাতিটোক আৰু এখোপ আগুৱাই লৈ যায় তাৰ কাৰণে মই এই নগাপথা এৰিয়াৰ পৰা পূৰ্বাঞ্চল টাই সাহিত্য সভালৈ এটা অনুৰোধ জনাইছোঁ নগাপথাৰত চেংৰন নিৰ্মাণ কৰা হৈছে নতুনকৈ আমি সকলো পুৱালুং সিংহ ধৰ্মসকলক আহ্বান জনাইছোঁ যে সকলোৱে আমাৰ এই কলা কৃষ্টি সাংস্কৃতি যিধৰণে আছে যাতে আমি সকলোৱে আগবঢ়াই নিব পাৰোঁ মাধ্যমৰ যোগেদি অসমত বাস কৰা সমূহ বংশধৰসকলক আহ্বান জনাইছোঁ আহক আমি সকলোৱে ভাষা সংস্কৃতি আমাৰ খাদ্যভাস আমি খাদ্যভাস আগুৱাই লৈ যাওঁ ৰাজপথত আন্দোলন কৰিলে আমি জনজাতি মৰ্যাদা নাপাওঁ আমি ধৰ্ম কৰ্ম আমাৰ ভাষা সংস্কৃতি যদি আমি আগুৱাই লৈ যাব পাৰোঁ তেতিয়া আমি আমাৰ যিটো প্ৰাপ্য জন্মৰ যিটো স্বত্ব
আমাৰ জনজাতিকৰণ আমি নিজেই পাম। সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ, আমাৰ পয়ফালুং সদৌ অসম পয়ফাল মুণ্ডন চুনখামৰ তৰফৰ পৰা সকলো বংশধৰসকল আগুৱাই আহক। আমাৰ নীতি আদৰ্শৰে আমি আগুৱাই যাওঁ। আমাৰ খাদ্যভাস, ভাষা, ধৰ্ম, সংস্কৃতি সকলোতে আমি আগবাঢ়ি যাওঁ। সকলোৱে আহক। ইয়াকে আপোনালোক যদি মই সমগ্ৰ বংশধৰসকলক অনুৰোধ জনালোঁ।